মই লখিমপুৰৰ পৰা আহিছোঁ অসমৰ। গতিকে মই এনেই ফুৰিবলৈ আহিছিলোঁ। গতিকে ফুৰিবলৈ আহোঁতে দেখিলোঁ যে আজি সৌভাগ্যক্ৰমে আমি আজিৰ এইটো ফেষ্টিভেলৰ পাৰ্ট হ'ব পাৰিলোঁ। গতিকে এতিয়া দেখিছোঁ যে ডিমা হাছাওখন অকল মানে যে অসমৰ হিল ষ্টেচন বুলিয়ে যে পপুলাৰ বা জনপ্ৰিয় এনেকুৱা নহয়। ই আচলতে কালচাৰেলি ইমান ৰিচ। গতিকে এই কালচাৰটোক আমি যদি আৰু বেছি এক্সপ'জ কৰাব পাৰোঁ বা আজি ইয়াৰ পাৰ্ট হৈ পেলাই দেখিছোঁ যে কালচাৰ যিখিনি আছে ইয়াৰ ঐতিহ্য, গতিকে এই ঐতিহ্যখিনিক যদি আমি বাহিৰলৈ আৰু এক্সপ'জ কৰাব পাৰোঁ, সেই ৱেটো আচলতে আমি সকলোৱে প্ৰচেষ্টাটো ল'ব লাগিব। গতিকে আমি আশা কৰিম অদূৰ ভৱিষ্যতে এই ডিমা হাছাওখন জিলিকি উঠক। অকল কেৱল এই হিল ষ্টেচন হিচাপেই নহয়, ইয়াৰ কালচাৰটো বাহিৰলৈ যাওক। সকলোৱে পৰ্যটনৰ ক্ষেত্ৰত মই ষ্টলখিনি প্ৰত্যেকখনে নিজৰ নিজৰ ক্ষেত্ৰত বিশেষ। গতিকে কিছুমানত যদি আমি ডিমাছাৰ কালচাৰটোক প্ৰেজেণ্ট কৰি ধুনীয়াকৈ তেওঁলোকৰ যদি সাজ পোছাক দেখিছোঁ, কিছুমানত তেওঁলোকৰ খাদ্যাভাস দেখিছোঁ। গতিকে যুদিমা তেওঁলোকৰ বিশেষ জনপ্ৰিয় মানে শীতল পানীয়, গতিকে সেয়া টেষ্ট কৰিলোঁ অকণমান। তাৰপিছতে আমি তেওঁলোকৰ চচেজ আছে, গতিকে ভাল লাগিলে, উপকৃত হ'লোঁ।